নিশ্চয়কৈ জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ এসপ্তাহৰ পিছত অৱশেষত জাগিৰোডৰ যি গণেশ টকিজ সেই গণেশ টকিজত আজিৰে পৰা দৰ্শনী আৰম্ভ হ'ব আৰু এই মুহূৰ্তত মই জাগিৰোড গণেশ টকিজ যি ছবিঘৰ সেই ছবিঘৰত উপস্থিত আছোঁ। এনেধৰণে দেখুৱাইছোঁ এনেধৰণে যিসকল দৰ্শক আহি ইতিমধ্যে শাৰী পাতিছে টিকেটৰ বাবে, যিহেতু ইয়াত অনলাইনৰ কোনো ব্যৱস্থা নাই, অফলাইন টিকট তেওঁলোকে ক্ৰয় কৰিব লাগিব আৰু সেয়ে আজি প্ৰথম দিন আৰু প্ৰথম দৰ্শনীৰ বাবে এনেধৰণে যিসকল দৰ্শক আহি উপস্থিত হৈছে আৰু দৰ্শকসকলে এনেধৰণে শাৰী পাতিছে টিকেটৰ বাবে। আমি এগৰাকী বাইদেউ আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। বাইদেউ, আপোনাৰ পৰা কিছু কথা জানিম, ক'ৰ পৰা আহিছে আৰু আজি প্ৰথম দৰ্শনী প্ৰথম টিকেট আপুনিয়ে ল'ব চাগে? হয়, 8টা বজাত আহিলোঁ আৰু বহুত দিনৰ পিছত অপেন কৰা হৈছে, তাকে চাবলৈ আহিছোঁ জুবিন দাৰ চিনেমাখন আৰু বহুত ভাল লাগিছে আৰু সেইখিনি। আৰু ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে আপুনি? মানে আৰু ক'তো বেলেগত চোৱা নাই, আজি প্ৰথমবাৰ ইয়াতে চাব? ইয়াত আহিছোঁ। 6 বছৰ পিছত আজি এই হলটো পুনৰ মুকলি কৰা হৈছে আৰু সেইবাবে অপেক্ষা কৰি আছিলে নেকি? হয়, এনেধৰণে দেখুৱাইছোঁ আমি বিভিন্ন প্ৰান্তৰ পৰা আচলতে দৰ্শকসকল আহিছে। তেওঁলোকে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ যিখন সপোনৰ ছবি সেই সপোনৰ ছবিখন তেওঁলোকে উপভোগ কৰিব বা চাব। আৰু আজি যিহেতু প্ৰথম দিন আৰু এসপ্তাহৰ পিছত মুকলি এসপ্তাহৰ পিছত জাগিৰোডৰ এই গণেশ টকিজত আজিৰে পৰা দৰ্শনী আৰম্ভ হ'ব। যিহেতু বিগত 6টা বছৰে আচলতে এই চিনেমা হলটো বন্ধ হৈ আছিলে, বিভিন্ন কাৰণত আচলতে বন্ধ হৈ পৰিছিল, কিন্তু জুবিন গাৰ্গৰ এটা সপোন আছিলে। তেওঁ উল্লেখ কৰিছিলে যে তেওঁৰ ৰৈ ৰৈ বিনালে ছবিখন যেতিয়াই ৰিলিজ হ'ব তেতিয়াই জাগিৰোড এই যি গণেশ টকিজ চিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ব বা পুনৰ মুকলি কৰা হ'ব। আৰু সেই অৱশেষত জুবিন গাৰ্গৰ অবৰ্তমানত দেখা গৈছে এনেধৰণে যি ছবিখনৰ বাবে আচলতে পুনৰ মুকলি কৰা হৈছে। এগৰাকী দৰ্শক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। ক'ৰ পৰা আহিছে আৰু ৰৈ ৰৈ বিনালে চাবলৈ আহিছে? হয়, মোৰ ঘৰ ভকতগাঁও হয়। দাদাৰ ফিল্ম চিনেমাখন চাবলৈ বহুত দিনৰ পৰা হেঁপাহ কৰি আছিলোঁ আৰু ইয়াতে শুনি আছিলোঁ 2 তাৰিখে হোৱা কথা আছিলে, তো বাট চাই আছিলোঁ বহুত দিন। হয়, তো আজি ভাল লাগিব, তাকে চাব আহিলোঁ। মানে জাগিৰোড হলতে চাম বুলি ৰখি আছিলে? হয়, জাগিৰোড হলতে চাম। আৰু ক'তো চোৱা হোৱা নাই? চোৱা হোৱা নাই, মানে বেলেগত আপোনাৰ চাইছিলোঁ বহুত, মানে 20 তাৰিখ মানে এনেকুৱা দিনলৈ মানে টিকেটবিলাক বুক হৈ আছে, তো আমি সুবিধাটো পোৱা নাছিলোঁ। এতিয়া আমি আমাৰ অঞ্চলতে পালোঁ সুবিধাটো, তাকে চাওঁ বুলি প্ৰথম শ্ব'টো চাওঁ বুলি আহিলোঁ আৰু। হয়, নিশ্চয় এনেধৰণে আচলতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এগৰাকী যুৱক আছে, অনুৰাগী আছে, আচলতে তেওঁলোকে যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰিছে আচলতে এই হলটোৰ ক্ষেত্ৰত। কি ক'ব আজি এই মুহূৰ্তত? ইতিমধ্যে আমি সকলোৱে অৱগত, আমাৰ জাগিৰোডৰ যিটো গণেশ টকিজ চিনেমা হলটো প্ৰায় 6 বছৰ ধৰি বন্ধ হৈ আছিলে। আৰু জুবিন দাই 2022 চনত যেতিয়া মৰিগাঁৱলৈ আহিছিল তেতিয়া তেখেতে এই কথাটো কৈছিল যে যেতিয়া মই ৰৈ ৰৈ বিনালে চিনেমাখন প্ৰস্তুত কৰিম তেতিয়া আমাৰ জাগিৰোড চিনেমা হলটো খুলিব লাগিব। সেয়ে যেন প্ৰাণ পাইছে। পুৱাৰ পৰা দৰ্শকে যিখিনি আমি সমাদৰ লাভ কৰিছোঁ সেইটোৱে আমি ভাবিছোঁ তেখেতৰ আশীৰ্বাদ যে আমাৰ তাত লাগিছে আৰু এই আশীৰ্বাদৰ ফল আমি ইয়াত দেখিবলৈ পাই আছোঁ। আৰু আমি আশাবাদী সমূহ অসমবাসী ৰাইজে বোলছবিখন যেন চিনেমা হলত তথা চিত্ৰগৃহত উপভোগ কৰে। ইতিমধ্যে আমি অৱগত হৈছোঁ বিভিন্ন সামাজিক মাধ্যমত বোলছবিখনৰ বিভিন্ন ডিজাইনসমূহ দেখিবলৈ পোৱা গৈছে, লগতে বিভিন্ন ৱেবছাইটসমূহত চিনেমাখন গোটেই বোলছবিখন দিয়াৰ মানে তেওঁলোকে যিটো অপচেষ্টা চলাইছে, এই অশিক্ষিত অজ্ঞানীসকলৰ কথাবিলাকত বা এইবিলাক বস্তুত আপোনালোকে আকৰ্ষিত নহয়, সকলোৱে যেন অসমীয়া বোলছবিসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত অৱদান হিচাপে ভাবি বোলছবিসমূহ যেন আপোনালোকে চিত্ৰগৃহত আহি উপভোগ কৰে, তাই আমি আহ্বান জনাইছোঁ সকলোকে। নিশ্চয়, আজি যিহেতু প্ৰথম দৰ্শনী আৰু মুক্তি পোৱাৰ আচলতে এসপ্তাহৰ পিছত জাগিৰোড চিনেমা হলত এই যি জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজি প্ৰদৰ্শন কৰা হ'ব। আৰু প্ৰথম প্ৰদৰ্শনী যিহেতু কিছু সময় পিছতে আৰম্ভ হ'ব আৰু 4টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আচলতে 11 বজাত, 2 বজাত, 5 বজাত আৰু নিশা 8 বজাত 4টাকৈ দৰ্শনী আচলতে ব্যৱস্থা কৰা হৈছে। আৰু এই চিনেমা হলটোত আচলতে 780খন আসনৰ ব্যৱস্থা কৰা হৈছে আৰু টিকটৰ মূল্য 150 টকা, বেলকনি 150 টকা আৰু পপুলাৰত 100 টকা নিৰ্ধাৰণ কৰিছে। আৰু অৱশেষত দেখা গৈছে জুবিন গাৰ্গৰ যি সপোন আছিলে, আচলতে জুবিন গাৰ্গে মঞ্চত আচলতে মুকলিকৈ কৈছিলে যে জুবিন গাৰ্গৰ যিখন ৰৈ ৰৈ বিনালে ছবিখন আহিব সেই ছবিখন জাগিৰোড হলত চলাবলগীয়া হ'ব, চলাব লাগিব। আৰু হলটো যিহেতু 6 বছৰে বন্ধ হৈ আছিলে আৰু অৱশেষত এই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ বাবে আচলতে পুনৰ মুকলি কৰা হ'ল জাগিৰোডৰ গণেশ টকিজ চিনেমা হল। আৰু এতিয়া দেখা গৈছে দৰ্শকৰ শাৰী আচলতে তেওঁলোকে টিকটৰ বাবে অপেক্ষা কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।